সেই মানুহজন যিজন মানুহে আপোনালোকে অসমক যে তেওঁ বচাম বুলি কৈ আছে মুছলমানক গালি পাৰিলে অসমবাসী যাব নেকি মুছলমানক বা মুছলমানৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ কি কাৰ্যসূচী ল'লে আজিৰ তাৰিখলৈকে যে আমাৰ মূল কথাটো আছে যে বহিৰাগত যিবিলাক আহিছে বহিৰাগত মুছলমান বিদেশীয়ে হওক বা হিন্দু বিদেশী হওক যিবিলাক আমি বাংলাদেশী বুলি কৈছোঁ তেওঁলোকক খেদাৰ কাৰণে আমাৰ যিটো জাতীয় স্বপ্ন সেইটো আছিলে এনআৰচিত যিসকল আচলতে বহিৰাগত বাংলাদেশী চিনাক্ত হৈছিলে সেইবিলাক বিতৰণৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কি কাম কৰিলে সেইটো কওকচোন আপোনালোকে অসমৰ ৰাইজে সেই প্ৰশ্নটো মনলৈ আনক আজি অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী তেওঁ 10 বছৰ আছিলে অসম চুক্তি ৰূপায়ণ কৰিলেনে আজি 6 নং দফাই সাংবিধানিকভাৱে অসমক নিৰাপত্তা দিলেহেঁতেন তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে যেতিয়া আমাৰ কা আন্দোলন হৈছিলে তেতিয়া দেখোন দাড়ি কমা সহিতে অসম চুক্তিৰ উচ্চস্তৰীয় প্ৰতিবেদনে যি কথা ক'ব যি লিখিব সেই দাড়ি কমা সহিতে ৰূপায়ণ কৰিম বুলি কৈছিলে বিজেপিৰ ফালৰ পৰা এতিয়াতো ডাষ্টবিনত পেলাই থৈ দিলে প্ৰতিবেদন মই যদি কওঁ এই গোটেই যেহেতু এই গোটেই প্ৰেক্ষাপটটো আমি মুখ্যমন্ত্ৰীৰ এই পিছৰ পৰ্যায়খিনিলৈকে যোৱা নাই এই গোটেই প্ৰেক্ষাপটটো অসমীয়া মিয়া যিটো সময়ত আলফাই যিটো বহিৰাগতৰ মানুহক আচলতে গুলিয়াই মাৰিছিল বা বহু আমি এনেকুৱা ধৰণৰ ছবি আমি দেখিবলৈ পাইছিলোঁ গতিকে আলফাই আজি ডেটত সফল কৰিব নোৱাৰিলে আজি এই যিকেইটা সংগঠন বৰ্তমান মুহূৰ্তত এই সংগ্ৰামখনত বৰ্তমান মুহূৰ্তত অৱতীৰ্ণ হৈছে বা বিৰোধী পক্ষই বা আজি মিয়া ফালৰ পৰা গোটেই বিষয়খিনি ইতিমধ্যে বিধায়কসকলেও আজি মুকলিকৈ তেখেতলোকে ক'বলৈ আৰম্ভ কৰিছে এই গোটেই প্ৰেক্ষাপটটো এনেকৈ যদি হৈ থাকে বা এনেকুৱা ধৰণৰ এটা পৰিৱেশটো যদি বেয়ালৈ গুচি যায় মই আপোনাৰ এই গোটেই স্পেচিফিক এই বিষয়টোৰ সন্দৰ্ভত আপুনি অসমবাসীক আপোনাৰ দৃষ্টিভংগীটো আপুনি কি হোৱাটো বিচাৰে বা অসমবাসীলৈ আপোনাৰ ফালৰ পৰা কি বাৰ্তা থাকিব মানে গোটেই বিষয়টোত হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰহণ সানি এতিয়া তেওঁ আচলতে হিন্দু মুছলমান কৰি মিয়াক 1 নম্বৰ শত্ৰু হিচাপে চিনাক্ত কৰি গালিহে পাৰি আছে তেওঁ কিন্তু গালি পাৰি থাকিলেতো মুছলমানবিলাক তেওঁলোক য'ৰ পৰা আহিছিল তালৈতো গুচি নাযায় আজি তেওঁলোকক অসমৰ পৰা বাহিৰ কৰি দিব পাৰিব নেকি সেই দম হিমন্ত বিশ্ব শৰ্মাৰ আছে নেকি তেওঁ বিধানসভাত যে চিঞৰি কথা কৈ আছে মানে এতিয়া যিসকল আমাৰ ইয়াত মিয়া জনগোষ্ঠীৰ লোক অসমত বসবাস কৰি আছে প্ৰতিগৰাকীতো আপোনাৰ বিদেশী নহয় তেওঁলোকৰ চাগে বহুতৰে এনআৰচিত তেওঁলোকৰ খচৰাত নাম আছে গতিকে এই বিষয়টো ৰাজনৈতিকভাৱে আমি সমাধান কৰিব লাগিব সেইকাৰণে কৈছিলোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তেহে আপোনাৰ বিদেশী কোন স্বদেশী কোন সেই কথাটো প্ৰমাণ হ'ব গতিকে সেইটো চিঞৰি থাকিলে কেতিয়াও সমস্যাটো সমাধান নহয় এতিয়া তিনিচুকীয়াৰ আমাৰ যিবিলাক মুছলমান তেওঁলোকক খেদিলে আপোনাৰ ক'লৈ আহিব ধুবুৰীলৈ আহিব বৰপেটালৈ আহিব দৰঙলৈ আহিব গতিকে তেওঁলোকৰ যিবিলাক সংখ্যালঘুবিলাকৰ যিটো জিলা সেই জিলালৈকে পুনৰ আহিব তেওঁলোকেতো অসমৰ পৰা বাহিৰ হৈ নাযায় গতিকে এই কথা বতৰাবিলাক আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠন আমি সকলোৱে বুজি পাব লাগিব আমি দেখিছোঁ এতিয়া মিয়াক লৈ যেতিয়া ইছ্যুটো ডাইভাৰ্ট হৈ গুচি গ'ল তাৰ লগে আমাৰ দেখোন ইউটিউবাৰেতো সামাজিক বিষয়বিলাকত মাত নামাতে তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰিছে মোৰ হাঁহি উঠিছে অলপমান পঢ়া শুনা কৰক যে আমাৰ ডাইভাৰ্চিটিটোৰ বিষয়ে জানক বৈচিত্ৰ্যটো অসমৰ বৈচিত্ৰতাৰ ওপৰত আপুনি জানিব লাগিব প্ৰতিটো জাতি জনগোষ্ঠীৰ বিষয়ে আপুনি জানিব লাগিব আৰু প্ৰেক্টিকেল সলিউশ্যন কোনটো সেইটো জানিব লাগিব আপোনাক কৈছোঁ যে অসমৰ পৰা বাহিৰ কৰিব নোৱাৰি এই মুহূৰ্তত যিহেতু সাংবিধানিক সেফগাৰ্ড আছে তেওঁলোকৰ যদি তেওঁলোক ভাৰতীয় নাগৰিক তেতিয়াহ'লে ভাৰতৰ পৰা আমি বাহিৰ কৰি দিব নোৱাৰোঁ অসমৰ নাগৰিকজনক অসমৰ পৰা আমি বাহিৰ কৰি দিব নোৱাৰোঁ খালি আমি এখন জিলাৰ পৰা আমি শিৱসাগৰৰ পৰা গুৱাহাটী বা আমাৰ কি হৈছে বৰপেটা ধুবুৰীলৈ তেওঁলোকক আনিব পাৰিম সেইখিনিতোতো আমাৰ অসমীয়া মানুহৰ দপদপনি আছিলে আগতে আজি কোচ ৰাজবংশীসকল আজি কোচ ৰজা ক'ৰ আছিলে হয়নে নামনি অসমততো আমাৰ ট্ৰাইবেল মানুহৰ আজি BTC যে আছে আজি বড়ো মানুহবিলাক আজি কোচ ৰাজবংশী আমাৰ ট্ৰাইবেল মানুহবিলাক সেই মানুহবিলাকৰ ওচৰলৈ যদি মিয়াবিলাক আপুনি পঠিয়ায় তেতিয়াহ'লে সেই মানুহবিলাকে ল'ব নেকি সেই কথাটোতো নাই গতিকে সেইকাৰণে আমিও লক্ষ্য কৰিছোঁ যে তাতো কোচ ৰাজবংশী ছাত্ৰ সন্থা বা আমি দেখিছোঁ বিভিন্ন কোচ জনগোষ্ঠীৰ লিডাৰক দেখিছোঁ তেওঁলোকেও কৈছে আমি কি ডাষ্টবিন নেকি যে আপোনালোকে তাৰ পৰা খেদিব আমি কি ইয়াত গ্ৰহণ কৰিম সেই কথাটো নাই গতিকে ইয়াৰ কাৰণে এটা আপুনি যিটো সলিউশ্যনৰ কথা কৈছে এতিয়া মূল কথাটো আহিছে যে মুছলমানৰ সাংঘাতিক ধৰণে জনসংখ্যা বিস্ফোৰণ হৈছে গতিকে সেই জনসংখ্যা বিস্ফোৰণ হোৱাৰ কাৰণে আমাৰ যিবিলাক আচলতে ইয়াৰ খিলঞ্জীয়া মানুহ ইয়াৰ ভূমিপুত্ৰৰ প্ৰতি ভাবুকি আহিছে সেই কথাটো আহিছে গতিকে সেই কামটো কোনে কৰিব এতিয়া জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কোনখন আইন আনিলে এতিয়ালৈকে তেনেকুৱা ব্যৱস্থাপনা আছেনে বা চৰ চাপৰিত থকা লোকসকলৰ শিক্ষা স্বাস্থ্য সেই ক্ষেত্ৰত কি কাম কৰিলে সেই কথাটো লাগিব এতিয়া আমি লক্ষ্য কৰিছোঁ যিটো প্ৰেক্টিকেল সেই কথাটো কৈছোঁ ডাটাবেছ কথাটো কৈ আছোঁ আজিৰ দিনটোতো যদি আপুনি চেঞ্চাছ কৰি উলিয়ায় তেতিয়াহ'লে যিবিলাক উচ্চ শিক্ষিত মুছলমান তেওঁলোকৰ ঘৰতো পৰিয়ালৰ মুঠ মানে সদস্যৰ সংখ্যা 2জন বা 4জন সিমানেই হয় আমি দেখিছোঁ আপোনালোকে নিজে সাৰ্ভে কৰিলে পাব যিবিলাক আচলতে উচ্চ শিক্ষিত যে তেওঁলোকৰ পৰিয়ালত এটা সন্তান বা দুটা সন্তানেই আছে
তেনেকুৱা আমি দেখিছোঁ আৰু যিবিলাক চৰ চাপৰিত থাকে যিবিলাকৰ পঢ়া শুনা নাই তেওঁলোকে জনসংখ্যা বিস্ফোৰণৰ কথা বুজি নাপায় সেইকাৰণে সাংঘাতিক ধৰণে মুছলমান অঞ্চলবিলাকত আচলতে জনসংখ্যা বিস্ফোৰণ হৈছে আৰু আমাৰ যিবিলাক থলুৱা খিলঞ্জীয়াৰ প্ৰতি ভাবুকি আহিছে তেওঁলোকৰ পাৰ্চেণ্টেজটো মানে জনসংখ্যাৰ পাৰ্চেণ্টেজটো দিনক দিনে বাঢ়িছে